নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জানুৱাৰী। জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত 5 অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্বত অনুমোদন ৰাজ্যপালৰ। আজি ছিংগাপুৰৰ আদালতত চলিব জুবিন গাৰ্গ তাণ্ডৱ বিচাৰ। কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক ছদ্মবেশী কংগ্ৰেছ নেতা আখ্যা দি দীঘলীয়া পোষ্ট লিখি কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ। চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত। আপুনি গোহালিৰ গড়, হাঁহৰ গঁৰাল, কেঁচা গড় বুলি ফটো দিছিল নেকি? তেনেহলে পৰিব পাৰে বিপদত। গায়ে গায়ে স্যাটেলাইটেৰে চলিব জৰীপ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তিৰ সিদ্ধান্তত অনুমোদন ৰাজ্যপালৰ। 5 অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ ৰাজ্যপালৰ। আজিৰে পৰা জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ ওকালতি কৰিব স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ জিয়াউল কামাৰ, এডিশনাল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ বৰ্জেন্দ্ৰ মোহন চৌধুৰী, এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰে। আজি ছিংগাপুৰ আদালতত চলিব জুবিন গাৰ্গ কাণ্ডৰ বিচাৰ। কেনেকৈ হৈছিল জুবিন গাৰ্গৰ মৃত্যু? জুবিন গাৰ্গ মৃত্যু হত্যা নে দুৰ্ঘটনা? ছিংগাপুৰত কৰ্ণাছ আদালতত চলিব জুবিন মৃত্যুৰ বিচাৰ। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কৰিছিল তদন্ত। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈক ছদ্মবেশী নেতা আখ্যা দি দল ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ। জাতিতকৈ দল ডাঙৰ নহয় বুলি ক্ষোভ প্ৰকাশ কৰি পদত্যাগ। উদ্ভট মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল ৰেজাউল কৰিম চৰকাৰ। ৰাজ্যজুৰি ৰেজাউলৰ বিৰুদ্ধে হৈছিল প্ৰতিবাদ। জাতিতকৈ দল ডাঙৰ নহয় বুলি ফেচবুকত পোষ্ট। এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গল ডাঙৰ খবৰ। গোহালি গড়, হাঁহৰ গঁৰাল, কেঁচা গড় বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গায়ে গায়ে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। স্যাটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা।